হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ক্ৰমাটোন এপৰ টিউটৰিয়েলটো চালে আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্টত সুধিব। আজি আমি গ্ৰীণ স্ক্ৰীনত ৰেকৰ্ড কৰিম। ক্ৰমাটোনত কেৰেক্টাৰক গ্ৰীণ স্ক্ৰীনত কেনেকৈ ৰেকৰ্ড কৰে, কেনেকৈ খোজ কৰা ৰেকৰ্ডসমূহ কৰে মই আজি দেখাম। আজি গ্ৰীণ স্ক্ৰীনত এটা কেৰেক্টাৰ লৈ কিনি খোজ কৰা এনিমেশ্যন দি আপোনালোকক দেখাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অলপ সময় লাগিবও পাৰে, কিন্তু আপুনি সময় দিলে কি হ'ব, কিবা এটা শিকিব পাৰিব, কিবা এটা কৰিব পাৰিব। তো বলক আৰম্ভ কৰোঁ। প্ৰথমে মই ইয়াৰ পৰা 3টা কেৰেক্টাৰ অঁতৰাই ল'ম, যিহেতু মই এটা কেৰেক্টাৰহে এতিয়া মই গ্ৰীণ স্ক্ৰীনত খোজ কৰা এনিমেশ্যন দি আপোনালোকক দেখাম। ঠিক আছে, তো তাৰ বাবে মই কেৰেক্টাৰ 3টা অঁতৰাই লৈছোঁ। কেৰেক্টাৰ অঁতৰাই ল'ম এতিয়া। তো মই বাকীখিনি কেৰেক্টাৰ অঁতৰাই ল'লোঁ। এতিয়া এটাই কেৰেক্টাৰ লৈছোঁ আৰু ইয়াক মই খোজ কৰা এনিমেশ্যন দিম, সেইটো গ্ৰীণ স্ক্ৰীনত এনিমেশ্যনটো দিম। তো কেৰেক্টাৰটো যদি আপোনালোকে চাইজটো যদি সৰু পাইছে তেতিয়াহ'লে অলপ ডাঙৰ কৰি ল'ব। মই অলপ জুম কৰি কেৰেক্টাৰটো ডাঙৰ কৰি ল'লোঁ। ঠিক আছে, এতিয়া মেইন কথা হ'ল মোক গ্ৰীণ স্ক্ৰীন লাগিব। তো গ্ৰীণ স্ক্ৰীন ল'বৰ কাৰণে ওপৰত অপশ্যন দিয়া আছে, এইটো দেখিছেনে আপোনালোকে। ইয়াৰ পৰা আপুনি গ্ৰীণ বেকগ্ৰাউণ্ড ল'ব পাৰিব। তো তাৰ পৰা মই ক্লিক কৰি গ্ৰীণ বেকগ্ৰাউণ্ডটো লৈ ল'ম। তো মই ইয়াৰ পৰা বেকগ্ৰাউণ্ড 1ত চিলেক্ট হৈ আছে এতিয়া, যিহেতু মই গ্ৰীণ বেকগ্ৰাউণ্ড ইয়াৰ পৰা লৈ ল'ম। তো মোৰ গ্ৰীণ বেকগ্ৰাউণ্ড লোৱা হৈ গ'ল। এতিয়া মোৰ মেইন কথাটো হ'ল খোজ কৰা এনিমেশ্যন যিহেতু শিকাম মই এতিয়া। মোৰ গ্ৰীণ স্ক্ৰীন আহি গ'ল আৰু আপোনালোকে তলত মুভ কৰিবলৈ অপশ্যন পাব, যেনে দেখিছেনে। মুভ কৰি যেনে মই ইয়াত আনি ল'লোঁ। আৰু যদি আপুনি ইয়াৰ মুখটো বেলেগ ছাইডত ঘূৰাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত অপশ্যন পাব, যেনে মই প্লাছৰ আইকনত এবাৰ ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে কোণাত দেখিছে, আপোনালোকে এই কোণাত ইয়াত টিক লগাই দিব। আপোনালোকে টিক লগাই দিলে কেৰেক্টাৰটো মুখ বেলেগ ফালে ঘূৰি যাব। তো মই এবাৰ তাত ক্লিক কৰি দিম। ঠিক আছে, ইয়াত প্লাছৰ আইকনত ক্লিক কৰোঁ। ক্লিক কৰাৰ পিছত ইয়াত কৰি দিলোঁ ক্লিক। এতিয়া মোৰ মুখটো বেলেগ ফালে ঘূৰি গ'ল, দেখিছেনে আপোনালোকে কেৰেক্টাৰটোৰ। তো আপোনালোকে এনেকৈ মুখটো ঘূৰাবও পাৰিব যদি আপোনালোকৰ ইচ্ছা। তো মই ঘূৰাই ল'লোঁ। এতিয়া যিহেতু মই খোজ কৰা এনিমেশ্যন দেখাম বুলি কৈছিলোঁ আপোনালোকক ৰেকৰ্ড কৰি কিনি, তো তাৰ বাবে মই কি কৰিম, ইয়াত এই প্লাছৰ আইকনত এবাৰ ক্লিক কৰিম। ঠিক আছে, কেৰেক্টাৰৰ ওপৰত যিটো আপোনালোকে প্লাছৰ আইকন দেখিছে, তাতে এবাৰ মই ক্লিক কৰিম। তো তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত যিহেতু আইডল হৈ আছে এতিয়া আপোনালোকে দেখিছে, তো ঠিক আছে, মই ওপৰত আইডলে থাকিব, কিয়নো একেবাৰত আপোনালোকে 7টা এনিমেশ্যন দিব পাৰিব। তো মই ইয়াত কেইটামান এনিমেশ্যন ব্যৱহাৰ কৰি আপোনালোকক দেখাম। তো যিহেতু মই কেৰেক্টাৰটো খোজ কঢ়াম ন, সেইকাৰণে প্ৰথম আইডল দি দিছোঁ। আইডল মানে থিয় হোৱা, তো আইডল হৈ থাকিব। তাৰপিছত ছেকেণ্ডত মই ক্লিক কৰিম। ইয়াত ছেকেণ্ডত যিহেতু প্ৰথমে থিয় হৈ থাকিব, ছেকেণ্ডত সি খোজকাঢ়ি যাব। তো তাৰ কাৰণে মই ছেকেণ্ডত ৱাক লগাব লাগিব। ইয়াত গম পাইছেনে, ইয়াত ফোন কল দিয়া আছে ছেকেণ্ডত। তো তাৰ কাৰণে মই ৱাক চিলেক্ট কৰি ল'ম। প্ৰথমে থিয় হৈ থাকিব, তাৰপিছত খোজকাঢ়ি যাব, আকৌ তাত ৰখিব, ৰখাৰ পিছত কথা পাতিব। তো তেনেধৰণে মই এতিয়া ৰেকৰ্ড কৰি আপোনালোকক দেখাম। তো ৱাক মই বিচাৰি আছোঁ। তো মোৰ ৱাকটো লাগি গ'ল। এতিয়া থাৰ্ডত কি কৰিব সি, থাৰ্ডত মই কৈছোঁ আপোনালোকক যে সি গৈ কিনি এই জেগাত ৰখিব। ঠিক আছে, তো ইয়াত কি কৰিম, আকৌ আইডল চিলেক্ট কৰিম। থাৰ্ড নম্বৰত আকৌ আইডল চিলেক্ট কৰিম। থাৰ্ডৰ আইডল ক'ত আছে, ইয়াত আইডল। ঠিক আছে, থাৰ্ডত গৈ কিনি আকৌ ৰখিব। ৰখাৰ পিছত 4 নম্বৰত সি কথা পাতিব। ঠিক আছে, 4 নম্বৰত কথা পাতিব, গতিকে টকিং লগাব লাগিব। তো টকিং লগাই ল'লোঁ। আপোনালোকক এবাৰ মই দেখাইছোঁ যিকেইটা চিলেক্ট কৰি সেইটো চাওক। প্ৰথমে থিয় হৈ থাকিব, দ্বিতীয়ত খোজকাঢ়ি যাব, একেবাৰে ৰেকৰ্ডিং কৰিম যিহেতু, আৰু তৃতীয়ত ৰখিব, আকৌ চতুৰ্থত সি কথা পাতিব। আপোনালোকে দেখিছেনে। তো এনেধৰণে ৰেকৰ্ড কৰিম। আপোনালোকে যদি অকল খোজকঢ়া ৰেকৰ্ডিংহে কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে অলপ ইয়াত ৱাকটো অকল লৈ ল'ব। ৱাকটো লৈ লোৱাৰ পিছত আপোনালোকে আপোনাৰ এডিটিং এপত আপুনি কি ফ্ৰেম ইউজ কৰি কিনে আপুনি য'লৈ মন যায় তালৈ আপুনি খোজকঢ়া হৈ নিবও পাৰিব। কিন্তু আপোনালোকে যদি ইয়াতে সকলোখিনি কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে কিন্তু আপোনালোকে ইয়াতেও কৰি ল'ব পাৰিব। তো আপোনালোকক মই দেখাইছোঁ। ঠিক আছে, বন্ধ কৰিলোঁ ষ্টাৰ্টিঙৰ পৰা, ৰখি আছে মোৰ এতিয়া। তো গ্ৰীণ স্ক্ৰীনত আপোনালোকে
ৰেকৰ্ডিং কৰিবৰ কাৰণে আপোনালোকে ৰেকৰ্ডৰ অপশ্যন পাব ওপৰত। তো মই যিহেতু এতিয়া মই স্ক্ৰীন ৰেকৰ্ডিংতে আপোনালোকক দেখাই আছোঁ, সেই ৰেকৰ্ডটো মই ক্লিক কৰিলে মোৰ এইখিনি বন্ধ হৈ যাব। তো সেয়েহে আপোনালোকে যেতিয়া বনাব ৰেকৰ্ডিং কৰিব তেতিয়া আপুনি ৰেকৰ্ডৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যিমানবোৰ অপশ্যন দেখিছে এইবোৰ যিমানবোৰ অপশ্যন আছে গোটেইবোৰ ডিলিট হৈ যাব। মতলব ইয়াৰ পৰা একো আপোনালোকে চাবলৈ নাপাব, অকল এই কাৰ্টুন পুতলা কেৰেক্টাৰটোহে আপোনালোকে চাবলৈ পাব। মই যদি এতিয়া এই ৰেকৰ্ডত ক্লিক কৰি দিওঁ তেতিয়াহ'লে কিন্তু মোৰ এতিয়া মোবাইল ৰেকৰ্ডিং স্ক্ৰীনটো বন্ধ হৈ যাব, যিহেতু মই আগৰ পৰাই ৰেকৰ্ডিংটো মই ইউজ কৰি আছোঁ আৰু ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। ঠিক আছে, গতিকে মই সেইটো এতিয়া ক্লিক নকৰোঁ। আপোনালোকে ৰেকৰ্ড কৰাৰ সময়ত এইখিনি কাম কৰিব লাগিব। যেনে ইয়াত কেৰেক্টাৰটো থিয় হৈ আছে মোৰ, ঠিক আছে। ইয়াক মই এতিয়া এবাৰ ওপৰত টেপ কৰি দিম। তো মই ওপৰত টেপ কৰি দিলোঁ, এতিয়া খোজকাঢ়ি আছে। যেহেতু ৰেকৰ্ডিং হৈ থাকিব আপোনাৰ স্ক্ৰীনত, তো আপোনালোকে কি কৰিব, মুভৰ অপশ্যন আছে, আপোনালোকে ইয়াতে ক্লিক কৰি আগবঢ়াই লৈ যাব অলপ। দেখিছেনে মই আগবঢ়াই লৈ আহিলোঁ। তাৰপিছত যিহেতু মোৰ তৃতীয়ত মই ছেটিং কৰিছোঁ থিয় হোৱা, এতিয়া মই পুতলাৰ ওপৰত এবাৰ ক্লিক কৰি দিম, তেতিয়া থিয় হৈ যাব। মনে মনে চাব আপোনালোকে, চালে আপোনালোকে থিয় হৈ গ'ল ন। তাৰপিছত যে মই আপোনালোকক কৈছিলোঁ পুতলাটো থিয় হোৱাৰ পিছত কথা পাতিব বুলি কৈছিলোঁ, ঠিক আছে। এতিয়া মই আৰু এবাৰ ক্লিক কৰি দিম, কথা পাতিব এতিয়া কেৰেক্টাৰটোৱে, দেখিছেনে কথা পাতি আছে। তো আপোনালোকে এনেধৰণে 7টা অপশ্যন আপোনালোকে সেলেক্ট কৰিবলৈ ইয়াত পাব। একেবাৰে মানে 7টা এনিমেশ্যন দিব পাৰিব। তো মই আপোনালোকক 4টাহে এনিমেশ্যন দি দেখালোঁ। তো আপোনালোকে এনেধৰণে এনিমেশ্যন দিব খোজ কৰা এনিমেশ্যনটো। তো আই হোপ আপোনালোকে বুজি পালে চাগে। যদি বুজি নাই পোৱা তেনেহ'লে মোক কমেণ্টত সুধিব, মই যিমানখিনি পাৰিম আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'ত মোক ছাপোৰ্ট পাওঁ তেতিয়াহ'লে, যদি ভিউজ ভাল আহে তেতিয়াহ'লে মই অকল ক্ৰমাটোন এপৰ বিষয়ে লৈ আহিম আৰু এই এনেধৰণৰ কাৰ্টুন ভিডিঅ' কেনেকৈ বনোৱা হয়, কেনেকৈ কি কৰা হয়, মই সেই গোটেইখিনি মোৰ এই চেনেলত লৈ আহিম, যদি ভিডিঅ'টোত মই ছাপোৰ্ট পাওঁ তেতিয়াহ'লে। তো আজিৰ বাবে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব।